মৰ্ণিং ফ্ৰেণ্ডছ। তো আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে প্ৰায় 7:36 আৰু মই আৰম্ভ কৰিছোঁ আজি এটা নতুন ভিডিঅ' আপোনালোকক দেখাওঁ। তো আজি মই দেখাবলৈ গৈ আছোঁ এইমছ, মানে এইমছটো সকলোৱে জানে, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, গুৱাহাটীত যোনখন নতুনকৈ হৈছে। তো মই আজি প্ৰায় 4-5 দিন ধৰি এইমছত আছোঁ। মানে একচুৱেলি মোৰ বৌ এজনী বেমাৰ হৈছে, ইয়াতে এডমিট হৈ আছে, অপাৰেশ্যন হৈ গ'ল। তো মই ভাবিলোঁ তো আজি এইমছত যিহেতু আছোঁ, এইমছৰ অলপমান কেম্পাছটো আপোনালোকক টুৰ দি দিওঁ। তো এইমছৰ কেম্পাছটো মই অলপ শ্বুট কৰিছোঁ, মানে ছিকিউৰিটি ৰিজন আছে, বেছিকৈ শ্বুট কৰিব নোৱাৰি ইয়াতে। ভিতৰৰ পৰিৱেশটো দেখাব একদমেই নোৱাৰি, পূৰা ষ্ট্ৰিক্টলি প্ৰভাইডেড আছে মানে। তো আজি মই বাহিৰৰ কেম্পাছটো আপোনালোকক অলপ দেখাম। তো চাই থাকক ভিডিঅ'টো। আৰু এইকেইদিন থাকি মই এটা বস্তু অনুভৱ কৰিলোঁ, এইমছ মানে মেডিকেল হ'লে একচুৱেলি গাইছ এনেকুৱা হ'ব লাগে। মই বহুত মেডিকেল গৈছোঁ লাইফত, কিন্তু এইখনৰ যিটো ছিষ্টেম গাইছ, এইখনৰ যিটো ছিকিউৰিটি ছিষ্টেম হওক, নাৰ্ছৰ ছিষ্টেম হওক, ডক্টৰৰ ছিষ্টেম হওক, সম্পূৰ্ণ বেলেগ মানে। গাইজ আপুনি প্ৰাইভেট হস্পিটেল এখনত যাওক, লাখ টকা খৰচ কৰোঁ, যিখিনি ফেচিলিটি আপুনি নাপায়, ইয়াতে সেইখিনি ফেচিলিটি পাব আপুনি বিনা পইচাত। আপোনাৰ যদি আয়ুষ্মান ভাৰত কাৰ্ড আছে, আপুনি বিনা পইচাত ইমান ধুনীয়া ট্ৰিটমেণ্ট পাব ইয়াতে। আৰু আয়ুষ্মান ভাৰত বুলি নহয়, আপোনাৰ আয়ুষ্মান ভাৰত কাৰ্ড নহ'লেও আপুনি বহুত কম খৰচত সেইখিনি ট্ৰিটমেণ্ট আপুনি পাব। তো এইমছ সঁচাকৈ মানে যিসকল পেচেণ্ট ইয়াতে চিকিৎসাধীন হৈ আছে, তেওঁলোকৰ সঁচাকৈ লাক ভাল। আৰু ইয়াতে যিসকল ডক্টৰ আছে, সঁচাকৈ বহুত ভাল ব্যৱহাৰ তেখেতসকলৰ, আৰু বহুত ধুনীয়া মানে চিকিৎসা কৰে। তো আজি কেম্পাছটো অলপ টুৰ দিওঁ, ভিডিঅ'টো চাই থাকক। এইখন হ'ল মেইন গেট অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ। যাওঁ, ৰাতিপুৱা মেইন গেট কৰ্মচাৰী চাফাই কৰি আছে। তো মেইন গেটেদি আমি সোমাই যাব লাগিব, সোমাই ভিতৰৰ পৰিৱেশ। এইটো মেইন OPD বিল্ডিংটো গাইছ। সেইপিনে ইমাৰ্জেঞ্চি এতিয়ালৈকে ষ্টাৰ্ট হোৱাই নাই। ইমাৰ্জেঞ্চি ছাৰ্ভিচ ষ্টাৰ্ট হ'লে আৰু বেছি ভাল হ'ব। আৰু গাইছে সেইপিনে গোটেই হোষ্টেলবিলাক, গেষ্ট হাউচ গোটেইবিলাক আছে। সেইপিনে SBI ATM আছে। বহুত ডাঙৰ এৰিয়া গাইছ, বহুত ডাঙৰ এৰিয়া। মানে 2-3 ঘণ্টা লাগিব গোটেই ঘূৰিব লাগিলে। বস্তুবিলাক কিমান ছিষ্টেমেটিক চাওক, কিমান ধুনীয়া, চাফ চিকুণ। এইপিনে পাৰ্কিং। এইটো আয়ুষৰ বিল্ডিং। এইখন সেইপিনে মেইন গেটখনৰ মই ক্লিপ দেখাই দিম বাৰু। গোটেই ষ্টাৰ্ট হোৱা নাই এতিয়ালৈকে। সেইপিনে এইবিলাক হোষ্টেল, সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া বনাইছে। এইপিনে এইটো গাইছ মেইন OPD, ইমাৰ্জেঞ্চি আৰু OPD গোটেই এইটোৰ ভিতৰত আছে। OT গোটেই ইয়াতে আছে, অপাৰেশ্যন থিয়েটাৰ গোটেই। গধূলিৰ পৰিৱেশ এইমছত। বিশাল এৰিয়া দেখোন ন, PG হোষ্টেল, ডাইনিং হল। এইটো নাৰ্ছ হোষ্টেল। সেইপিনে গাইজ বইজ হোষ্টেল, এইটো গাৰ্লছ হোষ্টেল, সেইটো বইজ হোষ্টেল। প্লেগ্ৰাউণ্ড আছে এইবিলাক। গাইজ এৰিয়াটো বম ডাঙৰ দেই,
কিবাকে আৰু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কিবা বনাব নাজানো আৰু। নুঠো। গেষ্ট হাউচ। গাইজ পেচেণ্টবিলাক য'ত এডমিট কৰে ৰাখে তাততো কেমেৰা কৰিব নোৱাৰি। এইখিনি সন্মুখৰ এৰিয়া য'ত ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰবিলাক আছে তো এইখিনি অলপ দেখাই দিছোঁ।